নমস্কাৰ ৰাইজ, ওম নমঃ শিৱায়। ৰাতিপুৱাতে ইহঁতক ফটো কেইখনমান উঠাই দিলোঁ। তাৰপাছত মা মই আজৰি হৈ মন্দিৰলৈ বুলি ওলালোঁ। এইবাৰ যিহেতু পূজাভাগ আমাৰ দায়িত্বত পৰিছে, গতিকে সোনকালে মা মই গৈ কিনো মচা সৰা হৈছেনে নাই, যা যোগাৰ কিমান দূৰ আগবাঢ়িছে তাকে চালোঁ। এইটো ধতুৰা গুটি, সেই তাকে অকণমান কৰি মেলি দিলোঁ। মাৰ অকণমান গাটো বেয়া হৈ আছিল, কিন্তু উপায়টো নাই, আমাৰ দায়িত্ব পৰিছে যেতিয়া আহিবই লাগিব। দাদায়ো ধুতি চুটি পিন্ধি আহিলে, চাকি বন্তি জ্বলালে, আৰু এয়া হৈছে ভাঙৰ চিলিম। তাৰপাছত এয়া চাদৰ মেখেলা পিন্ধি আমি যাবলৈ ওলালোঁ আন এটা মন্দিৰলৈ বুলি। আমাৰ ওচৰতে থকা বৰাহাটৰ শিৱ মন্দিৰত প্ৰতি বছৰে ইমান ধুমধামেৰে আয়োজন কৰা হয়, দুদিনীয়াকৈ কৰা হয়। এইবাৰো চাগে দুদিনীয়াকৈ হৈছে। মই 2 বছৰমান হ'ল শিৱৰাত্ৰিত ঘৰত আহিবই পৰা নাই। সৌভাগ্যক্ৰমে এইবাৰ আহিব পালোঁ। চাকি জ্বলালোঁ, আশীষ ল'লোঁ। তাৰপাছত এয়া প্ৰসাদ খাই আমি অকণমান ফটো চটো উঠিলোঁ। তাৰপাছত উভতিলোঁ। টংলা যাবলগীয়া দৰকাৰ আছিল, তাকে টংলালৈ বুলি ওলালোঁ। এইজনীয়ে মানে য'তে যেনেকৈ পায় তাতে নাচি দিয়ে। আহোঁতে চাওকচোন ইমান ভাল লাগিছে। যিহেতু পূজাভাগ ৰাতিহে হ'ব, মূল পূজাভাগ, আৰু আপোনালোকে ভাং কমকৈ খাব। মহাদেৱে আটাইকে আশীৰ্বাদ দিয়ক। আজিলৈ ইমান।